আচ্ছা, আজিৰ অভিৱৰ্তনৰ প্ৰধান উদ্দেশ্য হৈছে যে কেন্দ্ৰীয় চৰকাৰে 2025 চনৰ মাৰ্চ মাহত বিত্ত বিল পাছ কৰাৰ সময়ত এখন আইন পাছ কৰিছিল। এই আইনখনৰ নাম হৈছে ভেলিডেশ্যন ক্লজ অফ CCS পেঞ্চন ৰুল। এই CCS পেঞ্চন ৰুল আইনখন যিখন ক্ষমতা আছে, গোটেইখিনি ক্ষমতা তেওঁলোকে কেন্দ্ৰীয় চৰকাৰে নিজৰ হাতৰ মুঠিত লৈ লৈছে। ফলত কি হ'ব, কেন্দ্ৰীয় চৰকাৰে যদি ভাবে যে যিকোনো সময়ত যিকোনো ব্যৱস্থা যিকোনো পৰিস্থিতিত কেন্দ্ৰীয় চৰকাৰে পেঞ্চনাৰসকলক পেঞ্চন দিয়াৰ পৰা বঞ্চিত কৰিব পাৰে বা তেওঁলোকক ৰেট অফ ৰিটায়াৰমেণ্টৰ ওপৰত ভিত্তি কৰি ভাগ ভাগ কৰিব পাৰে, অথবা পুৰণি পেঞ্চনাৰসকল আৰু নতুন পেঞ্চনাৰসকলৰ মাজত এটা বিভাজন সৃষ্টি কৰিব পাৰে। এই গোটেইখিনি ক্ষমতা তেওঁলোকৰ হাতত এতিয়া আছে। গতিকে আমি দেশৰ 70 লক্ষ কেন্দ্ৰীয় চৰকাৰী পেঞ্চনাৰে শংকা প্ৰকাশ কৰিছোঁ যে অদূৰ ভৱিষ্যতে আমাৰ পেঞ্চনৰ ওপৰত সাংঘাতিক আক্ৰমণ হ'ব পাৰে। সেইকাৰণে আমি যোৱা 2025 চনৰ এপ্ৰিলৰ পৰা আজিলৈকে এটা সংগ্ৰামত আছোঁ। বিভিন্ন পৰ্যায়ৰ সংগ্ৰাম আমি কৰিছোঁ, যেনে হিউমেনিটেৰিয়ান কৰিছোঁ, আমি সাংসদসকলক মেমৰেণ্ডাম দিছোঁ, স্মাৰক পত্ৰ দিছোঁ, যন্তৰ মন্তৰ আমি ধৰ্ণা পালন কৰিছোঁ, তাৰ পৰা আমি প্ৰধানমন্ত্ৰী আৰু ৰাষ্ট্ৰপতিলৈকে আমি স্মাৰক পত্ৰ প্ৰদান কৰিছোঁ। আমি দাবী কৰিছোঁ ভেলিডেশ্যন এক্ট এই ৰুল বাতিল কৰিব লাগে। লগে লগে আৰু এটা ডেভেলপমেণ্ট হৈছে যে 8 পে কমিশ্যন নৱেম্বৰৰ 3 তাৰিখে গঠন হৈছে। এই 8 পে কমিশ্যনত আমি আশা কৰিছিলোঁ যে 8 পে কমিশ্যনে পেঞ্চনাৰসকলক এটা ভাল এটা ব্যৱস্থাৰ মাজে তেওঁলোকে লৈ যাব। কিন্তু আমি দেখিছোঁ যিটো চৰ্তাৱলী বা টাৰ্মছ অফ ৰেফাৰেঞ্চ বুলি কোৱা হয়, পে কমিশ্যনক দিয়া হয়, এই টাৰ্মছ অফ ৰেফাৰেঞ্চত পেঞ্চনাৰসকলৰ ৰিভিজনৰ কথাটো সম্পূৰ্ণৰূপে উল্লেখ মানে এই কথাটো উল্লেখ নাই। আৰু উল্লেখ নথকাৰ ফলত কি হৈছে যে পে কমিশ্যনে পেঞ্চনাৰসকলৰ কাৰণে কোনো ৰিভিজনৰ ব্যৱস্থা নকৰিব পাৰে বা কোনো ধৰণৰ প্ৰতিবেদন দাখিল নকৰিবও পাৰে। কৰিলেও হয়তো কেন্দ্ৰীয় চৰকাৰে এইটো নামানিব পাৰে। সেইকাৰণে আমিও আৰু এটা দাবী কৰিছোঁ যে কেন্দ্ৰীয় চৰকাৰে যিটো টাৰ্মছ অফ ৰেফাৰেঞ্চ দিছে এইটো সংশোধন কৰিব লাগে আৰু তাত 7 পে কমিশ্যনৰ দৰে পেঞ্চন ৰিভিজনৰ কথাটো উল্লেখ কৰিব লাগে। এই দুটা হ'ল আজিৰ অভিৱৰ্তনৰ মূল দাবী। এই দাবী লৈ আমাৰ কেন্দ্ৰীয় ফৰাম অফ চিভিল পেঞ্চনাৰ এছ'চিয়েশ্যনে আমাক যিটো প্ৰগ্ৰাম দিছে আজি অভিৱৰ্তন কৰাৰ কাৰণে, তাতে কোৱা হৈছে যে ৰাজনৈতিক দলবিলাকৰো আপোনালোকে সমৰ্থন লওক আৰু কেন্দ্ৰীয় ট্ৰেড যিবিলাক আছে তেওঁলোকৰ আপোনাৰ সমৰ্থন বিচাৰক আৰু তেওঁলোকক এনেকুৱা অভিৱৰ্তন আহ্বান কৰি বা অনুষ্ঠিত কৰি তেওঁলোকৰ পৰাও সমৰ্থন আদায় কৰাৰ চেষ্টা কৰক। আমি সেইকাৰণে আজি ইয়াতে অভিৱৰ্তনত আমি অসমৰ বিভিন্ন ৰাজনৈতিক দলবোৰ আমি আহ্বান কৰিছোঁ। কংগ্ৰেছ, CPI, CPM, তাৰপিছত ৰাইজৰ দল, অজাপ আৰু লগে লগে কিছুমান কেন্দ্ৰীয় ট্ৰেড ইউনিয়ন আছে, যেনে CITU, AITUC, INTUC আৰু অন্যান্য যিসকল ট্ৰেড ইউনিয়ন আছে, মেজৰ ট্ৰেড আমি তেওঁক আহ্বান কৰিছোঁ। তেওঁলোকৰ ভিতৰত বহুতো উপস্থিত থাকিব পৰা নাই, কাৰণ বৰ্তমান পৰিস্থিতি ইলেকশ্যনৰ গৰম বতাহৰ কাৰণে। গতিকে আমি ভাবিছোঁ যে যিসকল উপস্থিত আছে তেওঁলোকে আমাক সমৰ্থন ইতিমধ্যে দি দিছে। ইয়াৰ ভৱিষ্যত যেতিয়া আমি কাৰ্যপন্থা কৰিম, আমি ভাবোঁ যে এই ট্ৰেড ইউনিয়নবোৰে আৰু ৰাজনৈতিক দলবোৰে আমাক সমৰ্থন আগবঢ়াব। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰত।